নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ এচামুচ ঘি দি লৈছোঁ। আপোনালোকে একেবাৰে সহজতে আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ বনাই খুৱাব পাৰিব। ঘিখিনি অকণমান গৰম কৰি লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এতিয়া মই মিঠাইটো বনাম এয়া চুজিৰে। এয়া এবাটি চুজি লৈছোঁ। ভালদৰে চুজিখিনি কেঁচা গোন্ধ যোৱালৈ ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই চুজি বাটি ভালদৰে আপোনালোকে একেবাৰে ভালদৰে ভাজি ল'ব। কেঁচা যাতে গোন্ধ নাথাকে। এইদৰে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈছে বুলি। এতিয়া ইয়াতে দি দিম মই এয়া আধা বাটি শুকান নাৰিকলৰ গুড়ি। টেষ্টি মিঠাই আপোনালোকে ঘৰত সহজতে কম বস্তুৰে এইদৰে বনাব পাৰিব। এতিয়া মই ইয়াতে দি দিম এয়া আধা বাটি পাউডাৰ গাখীৰ। এতিয়া ইয়াতে সোৱাদ অনুযায়ী চেনি দি দিব। মই এয়া চুজিৰ আধা চেনি দি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে। ইয়াত মই ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে ভাল পালে এইদৰে দি দিব, নাপালে নিদিলেও কথা নাই। এইখিনি মই এইদৰে ল' ফ্লেমত লৰাই আছোঁ আৰু কালাৰটো অলপ চেঞ্জ হৈ আহিছে। এয়া দেখিছেনে? আৰু অলপ লৰাই ল'ম। কম সময়ত বনাই খাব পৰা এটা মিঠাই। এইখিনি মই ল' ফ্লেমত ভাজি এইদৰে কালাৰটো দেখিছেনে? এইদৰে চেঞ্জ কৰি লৈছোঁ। আপোনালোকে মিডিয়াম বা হাই কৰি নিদিব, ল' ফ্লেমতে এইদৰে ভাজিব। ভাজি থাকোঁতে কালাৰটো চেঞ্জ হৈ আহি থাকিব। মিডিয়াম বা হাই ফ্লেমত ভাজিলে কিন্তু তলত লাগি যাব পাৰে। এইদৰে আপোনালোকে ল' ফ্লেমত ভাজিব। এইখিনি মোৰ ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে আপোনালোকে চুজি যিমান ল'ব তাৰে ডবল এয়া মই দুবাটি গাখীৰ দি দিছোঁ। চুজি যদি এবাটি লয়, দুবাটি গাখীৰ দিব। এইদৰে এইটো জোখত দিলে ধুনীয়া হয় মিঠাইটো। এইখিনি মোৰ ভালদৰে হৈ গৈছে। এইটো জোখত হৈ যাব। ভালদৰে কেৰাহীখনে এৰি দিব। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। এয়া মই থাল এখন লৈছোঁ। ইয়াতে মই এয়া মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা হ'লে ভালদৰে মঠি ল'ব লাগিব। এইখিনি গৰম হৈ আছে, সেইকাৰণে মই এইদৰে অলপ মঠি ল'ব।
অলপ ঠাণ্ডা হৈছে, হাতত অলপ মই ঘি লগাই লৈছোঁ। লৈ এইখিনি এইদৰে মঠি লওঁ। টেষ্টি মিঠাই আপোনালোকে ঘৰত ধুনীয়াকৈ সহজতে বনাব পাৰিব। এইখিনি এইদৰে মঠি ল'লোঁ। এতিয়া মিঠাই ইয়াৰে চেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এইদৰে মই লৈ লৈছোঁ। প্ৰথমতে এইদৰে লাড্ডুৰ দৰে কৰি লওঁ। এয়া দেখিছেনে? এতিয়া এইদৰে ল'ম। এয়া এটা হৈয়ে গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আলহী আহিলে তৎক্ষণাত এই মিঠাইবিধ আপোনালোকে বনাই খুৱাব পাৰিব। এয়া দেখিছেনে? এয়া মোৰ দুটা হৈ গ'ল। এইদৰে গোটেই মিঠাইকেইটা ৰেডি কৰি লওঁ। মই মিঠাইকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া 2 চামুচ শুকান নাৰিকলৰ গুড়ি লৈছোঁ, 2 চামুচ পাউডাৰ গাখীৰ লৈছোঁ। চামুচখনৰে অলপ এইদৰে গুড়িখিনি মিলাই লৈছোঁ। এতিয়া ইয়াৰে মিঠাইকেইটা এইদৰে দি যাম। এয়া দেখিছেনে? এয়া এটা হৈয়ে গ'ল। এয়া দেখিছে। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। মই মিঠাই এইদৰে প্লেটত উলিয়াই ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।